চনত এই দুৰ্গা পূজা আৰু বাথৌ পূজাটো স্থাপন হৈছিল। তেতিয়াৰে পৰা আমাৰ এই অনুষ্ঠানটো চলি আহিছে। পূজা ভাগ আমি কৰি আহিছোঁ। দেৱী মাৰ ওচৰত আমি পূজা ভাগ আমি অৰ্পণ কৰি আহিছোঁ। এইবেলি আমাৰ 26 বৰ্ষ, যোৱাবেলি আমাৰ ৰূপালী জয়ন্তী বৰ্ষ পাৰ হৈ গ'ল। এইবেলি 26 বৰ্ষ। আমি যোৱা 25 বছৰৰ যি প্ৰস্তুতি বা যি ধৰণে আমি পূজা ভাগ আমি কৰি আহিছিলোঁ, ঠিক তেনেকুৱা ধৰণেই এইবেলিও আমি কৰাৰ এটা প্ৰচেষ্টা আমি অব্যাহত ৰাখিছোঁ, যাতে আমি সকলো ধৰণৰ পৰা আমি সুচাৰুৰূপে কাম কাজখিনি চলাই লৈ যাব পাৰোঁ বা দেৱী মাৰ ওচৰত আমি পূজা অৰ্চনাখিনি কৰিব পাৰোঁ। তাৰ আমি কোনো ধৰণৰ চেষ্টাৰ ত্ৰুটি কৰা নাই। এইবেলি আমি বিভিন্ন ধৰণৰ অনুষ্ঠান আমি ৰাখিছোঁ। আমাৰ পূজাৰ যিখিনি অংগ, সেইখিনি অংগটো আমি ৰাখিছোঁৱেই। ঢাকৰ পৰা আদি কৰি ওজাপালি বা ঢুলীয়া, এই পাঠক, অন্যান্য আমাৰ যিখিনি লাগে, আনুষংগিক যিখিনি আমাৰ অংগ লাগে, সেইখিনি আমি ৰাখিছোঁ। তাৰোপৰি আমাৰ সভাখন আমি হস্ত বৃদ্ধি কৰাৰ কাৰণে আমি ধৰক আমাৰ এই সাংস্কৃতিক সন্ধিয়া আমি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। তাত আমাৰ বিপিন চাউদৰ ডাঙৰীয়া থাকিব, দেৱাগীজ থাকিব বা আমাৰ এই ভাস্কৰ চুৰত থাকিব, এই জুৰিমা জুমন থাকিব। এনেকৈ আমাৰ বড়ো আমাৰ জনগোষ্ঠীৰ কাৰণে, বড়ো ভাইসকলৰ কাৰণে আমি লভিতা বড়োক আমি আমন্ত্ৰণ জনাইছোঁ। তেনেকুৱা ধৰণে আমাৰ এইবেলি আমি মনোৰঞ্জনৰ অনুষ্ঠান ৰাখিছোঁ। আমাৰ থিয়েটাৰ ভাগ্যদেৱীক আমি আমন্ত্ৰণ জনাইছোঁ। অহা 12 তাৰিখৰ পৰা আমাৰ 14 অক্টোবৰলৈ আমাৰ থিয়েটাৰ ভাগ্যদেৱে ইয়াত নাট প্ৰদৰ্শন কৰিব। তাত আমি সকলো নাট্যপ্ৰেমী ৰাইজৰ আমি উপস্থিতি শ্ৰদ্ধাৰে আমি কামনা কৰিছোঁ। ঠিক ধৰণে আমি তেনেকুৱা ধৰণে আমাৰ পোহৰৰ পৰা আৰম্ভ কৰি আমাৰ বাকী অন্যান্য যিখিনি আমোদজনক যিখিনি আমাৰ অনুষ্ঠান থাকে বা আমাৰ এই যাত্ৰীসকলৰ বা আমাৰ যিখিনি আমাৰ যাত্ৰী থাকিব, ৰাইজ থাকিব, তেখেতসকলে যি বজাৰ সমাৰ কৰিব পাৰে, ঠিক তেনেকুৱা আমি বাণিজ্য মেলাৰো আয়োজন কৰিছোঁ। তাত আমাৰ আনন্দ মেলাও থাকিব। সৰু ল'ৰা ছোৱালীসকলে যাতে আমাৰ মনোৰঞ্জন কৰিব পাৰে, তাৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ। এনেকুৱা ধৰণে আমি প্ৰস্তুতিখিনি কৰিছোঁ, যাতে কোনো ধৰণৰ আমাৰ ত্ৰুটি নহয় বা কোনো ধৰণৰ ভক্তবান ৰাইজ যাতে আমাৰ অসুবিধাত নপৰে, তেনেকুৱা আমাৰ প্ৰস্তুতি আমি কৰিছোঁ বা চেষ্টা এটা আমি অব্যাহত ৰাখিছোঁ, যাতে সকলো ভক্তবান ৰাইজে যাতে ইয়াত আহি এটা আমোদ পায় বা আমাৰ দেৱী মাৰ ওচৰত এটা পূজা অৰ্চনা কৰিব পাৰে, তাৰ আমি এটা ব্যৱস্থা ৰাখিছোঁ। যাতে কোনো ধৰণৰ ভক্তবান ৰাইজে কষ্ট নাপায় বা অসুবিধাত নপৰে, তাৰ আমি চেষ্টা অব্যাহত ৰাখিছোঁ। তাৰ মাজত হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, সেইটো আমি অনিচ্ছাকৃত ভুলৰ কাৰণে আমি যাতে নহয় বা হৈ যাব নোৱাৰে, ভুল ভ্ৰান্তি হ'ব নোৱাৰে, তাৰ কাৰণে চেষ্টা আমি অব্যাহত ৰাখিমেই। আৰু ভক্তবান ৰাইজক আমি এটা আহ্বান ৰাখিছোঁ, যাতে ইয়াত আহি এটা সুশৃংখল পৰিৱেশত এই অনুষ্ঠানটো পৰিচালনা কৰাত আমাক সহায় সহযোগিতা কৰে বা ভক্তবান ৰাইজৰ উপস্থিতি আমি কামনা কৰিছোঁ। হিচাপে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া থাকিব, BTR চিফ, আমাৰ অসমৰ মন্ত্ৰী আমাৰ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া থাকিব, আমি আমন্ত্ৰণ জনাইছোঁ। বা আমাৰ প্ৰাক্তন কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ নৱকুমাৰ শৰণে আমাৰ মূলদ্বাৰ উন্মোচন কৰিব। আমাৰ BTR অধ্যক্ষ আমাৰ কাতিৰাম বড়োৱে আমাৰ পূজা মণ্ডপ উদ্বোধন কৰিব। ঠিক তেনেকৈ আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান উদ্বোধন কৰাৰ কাৰণে আমাৰ এই BJP দলৰ আমাৰ এই মহিলা মৰ্চাৰ উপ সভানেত্ৰী, OBC মৰ্চাৰ উপ সভানেত্ৰী আমাৰ ভনিতা মেধি ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। ৰিদীপ ডেকা থাকিব বা আমাৰ এই ৰেখাৰাণী ৰাজবড়ো থাকিব। আমাৰ বৰ্তমানৰ MLA ভূপেন বড়ো ডাঙৰীয়া থাকিব। প্ৰাক্তন আমাৰ MLA আমাৰ বিধায়ক আমাৰ মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া থাকিব। অঞ্চুমী শংগুৰ বসুমতীক আমি আমন্ত্ৰণ জনাইছোঁ। আমাৰ ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। আমি ঘনশ্যাম দাস ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আমি যিখিনি আমাৰ সন্মানীয় ব্যক্তি, সেই সন্মানীয় ব্যক্তিসকলক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে আমাৰ মাজত উপস্থিত থাকিব। অশোক শৰ্মা ডাঙৰীয়াকো আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে সকলোখিনি সন্মানীয় ব্যক্তিকে আমি আমন্ত্ৰণ জনাইছোঁ, যিসকলে আমাক আজি 26 বছৰে সহায় সহযোগিতা কৰি আহিছে বা ইয়াত থাকি আমাক উৎসাহ উদ্দীপনা যোগাই আহিছে। তেখেতসকলক আমি আমন্ত্ৰণ জনাইছোঁ। আমি আশা ৰাখিছোঁ তেখেতসকল এইবেলিও আমাৰ এই পূজা অনুষ্ঠানটোত উপস্থিত থাকি আমাক সহায় সহযোগিতা আগবঢ়াব, আমাক উৎসাহ যোগাব। ইয়াত মোটামুটি 20ৰ পৰা 25খন গাঁও আমাৰ লগত জড়িত হৈ আছে। আমাৰ সুদূৰ আমাৰ এই শোলমাৰী, বুঢ়ীনগৰ, কেন্দুগুছি, কাছিমপুৰ, আমাৰ ইপিনে কদমতলা, কঁঠালবাৰী, আমাৰ মুৰ্গীচিয়াপাৰা, দেৱচৰা, পলকটা, গড়মাৰা, এই আমাৰ কুমাৰপাৰা, ৱেলপেজাৰ, দোকানকাটা, আমাৰ মেৰকুচি, ইপিনে আমাৰ নগাঁও, হাদলি, এনেকৈ আমাৰ এই মোটামুটি 20-25খনমান গাঁও আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত আছে। আৰু সকলো ৰাইজেই আমাক সহযোগিতা আগবঢ়ায় আৰু ৰাইজৰ সহায় সহযোগিতাৰ জৰিয়তে যিখিনি তেখেতসকলে সহায় সহযোগিতা আমাক আগবঢ়ায়, সেই সহায় সহযোগিতাৰ জৰিয়তে আমি এই অনুষ্ঠানটো আজি 26 বছৰে পালন কৰি আহিছোঁ বা অনুষ্ঠিত কৰি আহিছোঁ।